শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মই গৌতম বৰাই সকলোকে স্বাগতম জনাইছোঁ। যোৰহাটৰ মহবন্ধাৰ এৰালতলীৰ পথাৰত আজিৰ পৰা আৰম্ভ হৈছে ৪ দিনীয়াকৈ এই অধিৱেশন। আৰু আমি দেখুৱাইছোঁ যে আজি পুৱাৰ ভাগৰ পৰা যি ভক্তসকলৰ যি ব্যস্ততা, আৰু যিহেতু ইয়াৰ পূৰ্বেও আমি উল্লেখ কৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন মানে এক বিশাল আয়োজন, আৰু ইয়াৰ যি ভোজনালয়, সেই ভোজনালয়ৰ দৃশ্য নিৰ্মাণ কৰি থকা অৱস্থাত আমি দেখুৱাইছিলোঁ। কিন্তু আজি আমি দেখুৱাইছোঁ যে সেই ভোজনালয়ত ইতিমধ্যে অন্ন প্ৰস্তুত কৰা হৈছে, আৰু ইয়াত যিসকল সেৱক, সেই সেৱকসকলে বৰ্তমান এনেধৰণে ভোজন প্ৰস্তুত কৰি আছে। আৰু আমি দেখুৱাব বিচাৰিছোঁ যে দুটামান দৃশ্য নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ বাবে, যে কেনেধৰণে ইয়াতে প্ৰায় ৭,০০০ কেজি চাউলৰ ভাত এসাঁজ কেৱল মাত্ৰ আহাৰৰ বাবে প্ৰস্তুত কৰা হ'ব, আৰু সেই প্ৰস্তুত কৰা ভাতসমূহ, ৰন্ধা ভাতসমূহ এনেধৰণে লৈ যোৱা হৈছে। আৰু দেখুৱাইছোঁ যে ইয়াৰ সকলোখিনি কামেই হৈছে বিশাল, আৰু এই ভক্ত বৈষ্ণৱসকলে কেনেধৰণে তেওঁলোকে লৈ আনিছে এয়া চাউল, যি ভাত লৈ আনিছে, আনি এনেধৰণে একো বিশেষভাৱে প্ৰস্তুত কৰা খাদ্য কঢ়িয়াবৰ বাবে এনেধৰণে প্ৰস্তুত কৰা হৈছে একোখন ঠেলা, আৰু সেই ঠেলাত লৈ যোৱা হ'ব, ভোজনালয়লৈ লৈ যোৱা হ'ব। আৰু ইয়াত ভক্ত বৈষ্ণৱসকলে যি খাদ্য ইতিমধ্যে ৰান্ধি আছে, আমি সেই দৃশ্য আমি দেখুৱাইছোঁ। আমি দেখুৱাইছোঁ যে কেনেধৰণে খাদ্য ৰান্ধি থকা হৈছে, আৰু ২০০টা চৌকা আমি সেই চৌকাসমূহ নিৰ্মাণ কৰি থকা অৱস্থাত দেখুৱাইছিলোঁ। আৰু এতিয়া আমি দেখুৱাইছোঁ যে ইয়াত আজিৰ পৰা, যিহেতু ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকে ইয়াতে এই অধিৱেশন অনুষ্ঠিত হ'ব ৪ দিনীয়া কাৰ্যসূচীৰে। আৰু ১,০০০ কেজি দাইল এসাঁজ মাত্ৰ কেৱল খাদ্যৰ বাবে ইয়াতে ৰন্ধা হ'ব, আৰু পানী দিয়াৰ ব্যৱস্থা আমি দেখুৱাইছোঁ। আৰু যি নিখনি কাঢ়িছে আমি দেখুৱাইছোঁ, ইয়াৰ পূৰ্বে আমি কৈছিলোঁ যে নিখনি কেনেধৰণে কঢ়া হ'ব, আৰু সেয়া আমি এতিয়া দেখুৱাইছোঁ যে এনেধৰণে নিখনি কঢ়া হৈছে। আৰু লক্ষ্য কৰক, ২০০ চৌকাত এক বিশাল আয়োজন। আৰু মই ইয়াৰ পূৰ্বেও কৈছিলোঁ যে কোনো এটা ইভেণ্ট মেনেজমেণ্ট গ্ৰুপৰ বাবে হয়তো এনেধৰণৰ এটা অনুষ্ঠান, অৰ্থাৎ ২ লাখ লোকৰ বাবে খাদ্য যোগান ধৰাটো হয়তো অতিকৈ কষ্টসাধ্য হ'ব, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াসকলৰ বাবে, সেৱক সেৱিকাসকলৰ বাবে সেয়া কোনো কষ্টসাধ্য থকা কাম নহয়। আৰু আমি দেখুৱাইছোঁ যে আমি ভিতৰলৈ কিছু গৈ দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেধৰণে এয়া প্ৰস্তুত কৰা হৈছে, আৰু যি সংঘৰ যি এক বিশাল এক ভব্য আয়োজন আমি দেখুৱাইছোঁ যে অতি সুপৰিকল্পিতভাৱে এনেধৰণে ইখনৰ পিছত সিখন কেৰাহীত খাদ্য প্ৰস্তুত কৰি থকা হৈছে। আৰু ভক্ত বৈষ্ণৱসকল, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত বৈষ্ণৱ আছে, যি আঞ্চলিক তেখেতসকলৰ সমিতি আছে, তাৰ যিসকল সদস্য বিষয়ববীয়া, সকলো ইয়াতে ব্যস্ত হৈ আছে। কেনেধৰণে কৰা হৈছে আমি সেয়া দেখুৱাইছোঁ। আৰু ইয়াৰ পাছতে ইয়াৰ কাষতে থকা যি বিশাল ভোজনালয়, সেই ভোজনালয়ত সেই খাদ্য পৰিৱেশন কৰা হ'ব। একে সময়তে ১০,০০০ লোকে সেই খাদ্য গ্ৰহণ কৰিব পাৰিব। আৰু আমি দেখুৱাই গৈছোঁ যে বৰ্তা ক'ৰ পৰা আহিছে? যোৰহাটৰ নে মুহুৰা আঞ্চলিকৰ? বোকাহাটৰ পৰা আহিছে। হয়, কেনে লাগিছে? পুৱা কেইটা বজাৰ পৰা লাগিছে ইয়াত? ৩টা বজাৰ পৰা লাগিছে। ৩টা বজাৰ পৰা? 3টা বজাৰ পৰা। আপুনি দাদা? মই বোকাহাট জিলাৰ পৰা আহিছোঁ, আঞ্চলিক আমাৰ মুহুৰা। হয়। আৰু প্ৰাথমিক আমাৰ কমাগাঁও সোণোৱাল প্ৰাথমিক। হয়। ৩টা বজাৰ আমি ৰন্ধনৰ পৰা লাগি আছোঁ। ৩টা বজাৰ পৰা আৰম্ভ কৰিছে? ৩টা বজাৰ পৰা আৰম্ভ কৰি আছোঁ। ৭,০০০ কেজি চাউল, ৭,০০০ কেজি চাউল যি কৈছে আমাক জনাইছে। কিমান সময় লাগিব এসাঁজ ৰান্ধোতে? এসাঁজ ৰান্ধোতে ৭,০০০ ৩ ঘণ্টামান লাগিছে বনাওঁতে। ভাত বনাওঁতে লাগিছে ৩ ঘণ্টা। আকৌ ১,০০০ কেজি দাইল? ১,০০০ কেজি একেলগতে, মানে আমাৰ বৰপ্ৰসাদ মুঠিও বনাই আছে, আৰু ইফালে আমাৰ দালি বনাই আছে একেলগতে। দালি সিফালে বনাই আছে? ইফালে দালি বনাই আছে। হয়। আৰু ভাজি বা চব্জি যি কথা কোৱা হৈছিলে, ৩,৫০০ কেজি চব্জি ইয়াতে একেলগতে চব বনাই আছে। আমি চাওঁ তেতিয়া যাব পাৰে। হয় হয়, আমি ইয়াৰ পূৰ্বে উল্লেখ কৰিছিলোঁ যে ৭,০০০ কেজি চাউলৰ ভাত, ১,০০০ কেজি দাইল, আৰু ৩,৫০০ কেজি শাক পাচলি ইয়াতে ৰন্ধা হ'ব। আৰু ইতিমধ্যে সেই ৰন্ধন চলি আছে। আৰু যিধৰণে আমি কৈছিলোঁ যে ভাতৰ সমান্তৰালকৈ দাইলো ইতিমধ্যে ৰন্ধা হৈছে। আৰু আমি দেখুৱাইছোঁ যে ভাজি ৰন্ধা দেখিবলৈ পাইছোঁ। দাইল ভাজি সমান্তৰালকৈ ইয়াতে চলি আছে। দাদা, কেতিয়াৰ পৰা আৰম্ভ কৰিছে? ৰাতি ২টাৰ পৰা আৰম্ভ হৈছে। ৰাতি ২টা বজাৰ পৰা? হয়। আজি ভাজিত কি আছে? ভাজি ফুলকবি, বন্ধাকবি আছে, বিলাহী আছে, হেৰি বেঙেনা আছে, আলু আছে।
হয় সব ৰিমিক্স আছে হয় আৰু আৰু দাইল কোনফালে বনি আছে দাইল এইফালে বনি আছে সেইফালে মানে সমান্তৰালকে ভাত ঠিক সেইদৰে ভাজি চব্জি আৰু দাইল একেলগে একেলগে হয় আৰু এটা ইমান প্ৰকাণ্ড আপোনালোকৰ যি আছে যি বাচন আছে কিমানকে আছে বাৰু ইয়াতে এতিয়া দুইটাও ভৰোৱা হ'ল না হয় দুইটাও ভৰাইছো এইটো আকৌ নেক্সট একটা তাত ভৰাম তিনিটা হ'ব মানে তিনি কেৰাহী বিশাল এই কেৰাহীত আমি দেখুৱাইছো যে বিশাল এনেধৰণৰ তিনি কেৰাহী ভাজি বা চব্জি এই বিশাল যিটো পাত্ৰ সেই পাত্ৰটোত থোৱা হ'ব হয় তিনি কেৰাহী হয় ধন্যবাদ জনাইছো নিশা 2 বজাৰ পৰা এই প্ৰস্তুতি আৰু ইয়াৰ পিছত আমি ভাত দেখুৱালো ভাজি দেখুৱালো এতিয়া দাইল প্ৰস্তুত কৰি আছে দাইল ৰান্ধি আছে দাইলৰ কাষলৈ আমি দেখুৱাইছো এনেধৰণে একদম গৰম হৈ আছে আৰু 1 লাখ লোকে 1 লাখ ভক্ত বৈষ্ণৱক শুশ্ৰূষাৰ বাবে এই খাদ্য প্ৰস্তুত কৰা হৈছে আমি দেখুৱাইছো আৰু পুনৰ দেখুৱাম আলু কাটি থোৱা হৈছে বন্ধাকবি কাটি থোৱা হৈছে আৰু ঠিক সেইদৰে দাইলো এফালে ৰান্ধি থকা হৈছে আমি দেখুৱাইছো আৰু ইমান পৰিকল্পিতভাৱে তেওঁলোকে এই কাম কৰিছে যি দৃশ্য হয়তো নেদেখিলে কোনো লোকে কল্পনাও কৰিব নোৱাৰে যে কেনেধৰণে 1 লাখ লোকৰ বাবে মই পুনৰবাৰ কৈছো যে 1 লাখ লোকৰ বাবে ইয়াত খাদ্য ৰান্ধি থকা হৈছে নিশা 2 বজাৰ পৰাই খাদ্য ৰন্ধা হৈছে আৰু বৰ্তমানো সেয়া চলি আছে 1 লাখ লোকে এসাঁজত তেওঁলোকে খাদ্য অন্ন গ্ৰহণ কৰিব আৰু দৈনিক দুসাঁজত 2 লক্ষাধিক ভক্ত বৈষ্ণৱক শুশ্ৰূষা কৰা হ'ব এনেধৰণৰ খাদ্য আজি ৰন্ধা হৈছে সমান্তৰালকৈ দাইলো ৰান্ধি থকা হৈছে বৰ্তা ক'ৰ পৰা আহিছে বোকাখাট মানে এতিয়া বোকাখাট আঞ্চলিক সকলোৱে ইয়াত এতিয়া কামত লাগি আছে হয় আৰু দাইল কোনফালে ৰান্ধি আছে দাইল সেইফালে দাইল ৰান্ধি আছে হয়নে আমি দাইলৰ কেৰাহীকেইখন দেখুৱাম এক বিশেষ কেৰাহী ইয়ালৈ অনা হৈছে আৰু য'ত নেকি 1 কুইণ্টেল দাইল একেলগে ৰান্ধিব পৰা যায় আমি সেয়া দেখুৱাম আৰু তাৰ সমান্তৰালকৈ মই এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ যে যি চাউল ইতিমধ্যে ৰন্ধা হ'ল যি ভাত ৰন্ধা হ'ল লক্ষ্য কৰক আমি যদি কেমেৰা ফ্ৰেমটো এফালৰ পৰা দেখুৱাব পাৰোঁ যে কেৱল ভাত আৰু ভাত ইয়াত কেৱল মাত্ৰ ভাত থোৱা হৈছে হাজাৰ কেজি চাউলৰ ভাত লক্ষ্য কৰক আমি দেখুৱাইছোঁ আৰু যেনেধৰণে তেওঁলোকে সেই ভাত ইয়াতে থোৱা হৈছে আৰু থোৱাৰ পাছত সেই ভাত এনেধৰণৰ একোখন ঠেলাত লৈ যোৱা হ'ব য'ত বিলোৱা হ'ব অৰ্থাৎ খাদ্য যি পৰিৱেশন কৰা হ'ব তালৈ লৈ যোৱা হ'ব আমি সেই দৃশ্য দেখুৱাইছোঁ এক বিশাল আৰু ভব্য আয়োজন যি কথা হয়তো আমি কোনো কল্পনাও কৰিব নোৱাৰোঁ যে 1 লাখ লোকৰ বাবে খাদ্য কেনেধৰণে প্ৰস্তুত কৰা হয় আৰু এবাৰ আমি দাইল দেখুৱাবলৈ দাইল ৰান্ধি থকা দৃশ্য দেখুৱাবলৈ আহিছোঁ আমি লক্ষ্য কৰিব যে যি আমি কেৰাহীৰ কথা কৈছিলোঁ যে 1 কুইণ্টেল দাইল ৰান্ধিব পৰা কেৰাহী 1 কুইণ্টেল দাইল ৰান্ধিব পৰা কেৰাহী আমি এবাৰ দেখুৱাবলৈ আহিছোঁ যে এয়া হৈছে দাইল ৰান্ধি থকা হৈছে আৰু কেনেধৰণে দাইল ৰন্ধা হৈছে আমি দেখুৱাইছোঁ যে মই দেখুৱাবলৈ চেষ্টা কৰিম যে চব লক্ষ্য কৰক একোখন কেৰাহী এয়া দাইল ৰন্ধা হ'ব আৰু কিমান বিশাল অৰ্থাৎ 1 2 3 4 5 6 অৰ্থাৎ 6 কুইণ্টেল দাইল একেলগে ৰান্ধিব পৰা ইয়াত ব্যৱস্থা আছে অৰ্থাৎ দুবাৰতে যি দাইলৰ প্ৰয়োজন হয় 1000 কেজি দাইল ইয়াতে ৰন্ধা হ'ব আমি দেখুৱাইছোঁ যে কেৰাহীখনৰ যি কিমান ডাঙৰ সেয়া লক্ষ্য কৰিলেই দেখা পোৱা যাব এটা সৰু সুৰা বাট্টা বুলিয়ে ক'ব পাৰি ইমান ডাঙৰ একোখন কেৰাহী আৰু বিশেষভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে এই কেৰাহী অনা হৈছে ইয়ালৈ আৰু বাপ কথা এটা সুধো 1 কুইণ্টেল দাইল একেলগে ৰন্ধা হৈছে হয়নে একেলগে ৰন্ধা হৈ যায় 5.5 বৰ্তমান অকণ আগবাঢ়িলে আমাৰ সুবিধা হ'ব হয় যি বিশাল আয়োজন আমি দেখি অভিভূত হৈ পৰিছোঁ হয় অলপ ক'ব নেকি 1 কুইণ্টেল দাইল 1 কুইণ্টেল দাইল হয় আপোনাৰ এটাত সিজে আপোনাৰ ইয়াত অন্তত 500-600 লিটাৰ পানী ধৰে 500-600 লিটাৰ পানী আৰু হালধি নিমখ আপোনাৰ হালধি আপোনাৰ ধৰি লওক আধা কেজি মান দৰকাৰ হয় আৰু নিমখ আৰু নিমখ আপোনাৰ 4 পেকেট 4 কেজি তাৰমানে 4 কেজি নিমখ এটা একদম জোখৰ আৰু 4 কেজি যদি আপুনি বেছিকে নিমখ বেছি পাব কমকে দিলে কমকে পাব 4 কেজি জোখৰ আপোনালোকৰ নিশ্চয় অভিজ্ঞতা আছে অভিজ্ঞতা থকাৰ কাৰণে আমি ক'ব পাইছোঁ যে 4 কেজি ধৰিব মই পুনৰবাৰ কৈছোঁ যে 1 কুইণ্টেল
দাইল কেনেধৰণে একে সময়তে বনোৱা হয় তেতিয়া চাবৰ বাবে আপোনালোকে যোৰহাটলৈ আহিব পাৰে যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বিশাল ৰান্ধনীশাল আছে সেই ৰান্ধনীশালত সেয়া ইতিমধ্যে প্ৰস্তুত কৰি থকা হৈছে যে দুজন মানুহ প্ৰয়োজন হয় দুজন মানুহ কাৰণ আপোনাৰ ধৰি লওক দুজন মানুহেই কাৰণে আপুনি এটা 5 কেজি দাইল বনাবলৈ এজন লাগে এতিয়া এজনে আপোনাৰ গোটেই লৰাই থাকিবলৈ আমি সেই দৃশ্য দেখুৱাম আমি দৰ্শকসকলক আৰু ইয়াত মিঠাতেল দিয়া হৈছে হয় নাই মিঠাতেল এটা নাই দিয়া আমি পেটু বস্তুটো বেলেগ এখন কেৰাহীত ভাজি আমি ইয়াত ভাজো তাৰমানে ইয়াত মিঠাতেল বনাই পেলাই তেতিয়া আমি আমি বইল কৰি লওঁ তাৰপিছত কেৰাহীত মিঠাতেল দৈ আমি ইয়াত আকৌ ঢালি দিওঁ হয় ধন্যবাদ জনাইছোঁ আৰু আমি দেখুৱালোঁ যে কি এক বিশাল আৰু ভব্য আয়োজন 1 লাখ ভক্ত বৈষ্ণৱৰ বাবে যি অন্ন প্ৰস্তুত কৰা হৈছে বিশাল ৰান্ধনীশালত সেয়া আমি দেখুৱালোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনৰ প্ৰতিটো দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই যাম গতিকে আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ